আত্মনিৰ্ভৰশীলতাৰ এখন বিশেষ যুঁজ স্বাৱলম্বিতাৰে নিজেই দিব খুজিছে নিজৰ পৰিচয় সহায়ৰ হাতখনক উপযুক্ত সন্মান দি গৈ আছে আগুৱাই চকীখনত বহিয়ে হতপথেৰে অৰ্জন কৰিছে লাখ লাখ টকা দাড়ি টুপিৰ আঁৰত কৰি যোৱা যুঁজখনে দিছে আপুনি মই বিচাৰি ফুৰা বহু প্ৰশ্নৰ উত্তৰ বন্ধনৰ বান্ধোনে জিলিকাই তুলিছে আব্দুৰ হাফিজুৰক পৰনিৰ্ভৰশীলতাই চানি ধৰা আজিৰ সময়ছোৱাত আত্মনিৰ্ভৰশীলতাৰ চিন্তা কাৰ মনলৈ নোআহে অধিকাংশ লোকেই কেৱল নিজৰ জীৱনটোক সমৰ্পণ কৰি দিছে আনৰ ওচৰত আজিৰ স্বাধীন সময়ৰ অধিকাংশ লোকেই কটাইছে পৰাধীনতাৰ জীৱন নিজৰ বিবেক বুদ্ধি বন্ধকত থৈ কেৱল বিচাৰি ফুৰিছে চৰকাৰী চাকৰি বিচাৰি ফুৰিছে সহজ ধন যাৰ বাবে জমা ধন তুলি দিছে একাংশ প্ৰবঞ্চকৰ হাতত আৰু প্ৰবঞ্চনাৰ বলি হৈ দেখিছে কেৱল অন্ধকাৰ ভৱিষ্যত কিন্তু সহজ ধন পাবলৈ বা এটা চাকৰিৰ বাবে কোনো প্ৰবঞ্চকৰ হাতত তুলি দিয়া জমা ধন কেইটাৰে যে আত্মনিৰ্ভৰশীল হ'ব পাৰি সেয়া ভবাৰ আহৰি কাৰোৱেই নাই তাৰ মাজতে আকৌ একাংশ আছে যিসকলে আত্মনিৰ্ভৰশীলতাৰ পথ বিচাৰি দিন ৰাতি দৌৰি ফুৰিছে যিসকলৰ আকৌ হাতত আত্মনিৰ্ভৰশীল হ'বলৈ নাথাকে এটকাও জমা ধন কিন্তু হেঁপাহ কেৱল আত্মনিৰ্ভৰশীলতাৰে স্বাৱলম্বী হোৱাৰ তেনে দুজন যুৱকৰ কাহিনী আজি এই প্ৰতিবেদনৰ জৰিয়তে জনাব বিচাৰিছো কিয়নো এই দুই যুৱকে অতি কম সময়তে বিচাৰি পাইছে আত্মনিৰ্ভৰশীলতাৰ সুন্দৰ পথ হয় এই সকলক পথ দেখুৱাইছে বন্ধন বেংকে প্ৰথমে কেইটামান বিশেষ দৃশ্য চাই লওক এয়া ধুবুৰীৰ যুৱক আব্দুৰ ৰহমান আৰু হাফিজুৰ ৰহমানৰ আত্মনিৰ্ভৰশীলতাৰ পৃথিৱী দাড়ি টুপি পৰিহিত এইজন আব্দুৰ ৰহমান যি সময়ত দাড়ি টুপি পৰিহিত লোক হলেই একাংশ লোকে এক সন্দেহৰ চকুৰে চোৱা পৰিলক্ষিত হয় ঠিক সেই সময়ত দাড়ি টুপিৰ আঁৰত এইজন আব্দুৰ ৰহমানে কৰি গৈছে আত্মনিৰ্ভৰশীলতাৰ এখন বিশেষ যুদ্ধ আত্মনিৰ্ভৰশীলতাৰ বাট বিচাৰি শুভবুদ্ধিৰ উদয় হোৱা আব্দুৰে বন্ধন বেংকৰ ধুবুৰীৰ শাখাৰ পৰা লৈছিল প্ৰথমে ৫০,০০০ টকাৰ ঋণ যি টকাৰে আৰম্ভ কৰিছিল গৰু মহ হাঁহ কুকুৰা মাছৰ খাদ্য আৰু ঔষধৰ ব্যৱসায় আৰু এয়া আব্দুৰ ৰহমানৰ ব্যৱসায়িক সাম্ৰাজ্য বন্ধন বেংকৰে সৈতে সুসম্পৰ্ক গঢ়ি তোলা আব্দুৰে সুন্দৰভাৱে বন্ধনৰ সৈতে নিজৰ লেনদেন চলাই গৈ পোৱা ব্যৱসায়িক সফলতাৰ পাছত সম্প্ৰতি ১ লাখ টকাৰ ঋণ লৈ আৰম্ভ কৰিছে আন এক ব্যৱসায় আব্দুৰে এবাৰ কেইবাটাও উন্নত জাতৰ গাই গৰু পুহি আৰম্ভ কৰিছে গাখীৰৰ ব্যৱসায় যি ব্যৱসায়ে লাহে লাহে সফলতাৰ দিশে গতি কৰাইছে আব্দুৰক এতিয়া দাড়ি টুপি পৰিহিত আব্দুৰে এই বৃহৎ ব্যৱসায়ৰে চকীখনত বহি বগাই গৈ আছে উন্নতিৰ জখলা বন্ধনৰ জৰিয়তে কিদৰে সফলতা পালে আব্দুৰে আৰু ধুবুৰীৰ যুৱ প্ৰজন্মলৈ কি আহ্বান জনালে শুনক আব্দুৰৰ মুখেৰে মই কওঁ যে সকলোৱে বন্ধনৰ পৰা ঋণ লৈ ব্যৱসায় আৰম্ভ কৰিব লাগে ভয় খাব নালাগে বন্ধনৰ পৰা ঋণ লৈ সকলোৱে ব্যৱসায় আৰম্ভ কৰিব পাৰে মই গৰু ম'হ হাঁহ কুকুৰা আৰু মাছৰ আহাৰ আৰু লগতে মেডিচিন বিক্ৰী কৰি আছোঁ আৰু ঘৰত এটা ডেইৰী ফাৰ্ম ষ্টাৰ্ট কৰিছোঁ নতুনকৈ অহা মানুহক এইটোৱে কওঁ যে সকলোৱে বন্ধনৰ পৰা ঋণ লৈ এটাকৈ ব্যৱসায় আৰম্ভ কৰক বহুত ভাল হৈছে আগৰ পৰা কিমান টকা উপাৰ্জন কৰে মাহিলী বৰ্তমান ২০-৩০ হাজাৰ টকা মাহিলী উপাৰ্জন কৰি আছোঁ আৰু ইয়াৰ আগত কিমান আছিলে আগত বহুত কম আছিল এইজন হাফিজুৰ ৰহমান আত্মনিৰ্ভৰশীলতাক জীৱনৰ লক্ষ্য হিচাপে লোৱা হাফিজুৰৰো সংগ্ৰামৰ কাহিনী প্ৰায় একেই জীৱনত কিবা এটা কৰাৰ বাবে এদিন দিন ৰাতি একাকাৰ কৰি দৌৰি ফুৰিছিল হাফিজুৰেও কোনো ৰাস্তা নোপোৱা হাফিজুৰৰো এদিন সংযোগ ঘটিল বন্ধন বেংকৰ সৈতে বন্ধনে আগবঢ়োৱা সহায়ৰ হাতখনক সন্মান জনাই আগবাঢ়িল হাফিজুৰ ধুবুৰী বন্ধন বেংকৰ শাখাৰ পৰা প্ৰথমে ৪০,০০০ টকাৰ ঋণ লৈ মনপুতি হাফিজুৰে চলালে ফলমূলৰ ব্যৱসায় যি ব্যৱসায়ৰ সফলতা আৰু বেংক লেনদেনৰ বিশ্বাসযোগ্যতা দেখি বন্ধনে পুনৰ ৮০,০০০ টকাৰ ঋণ দিলে হাফিজুৰক সম্প্ৰতি ফলমূলৰ ব্যৱসায়ৰে আত্মনিৰ্ভৰশীল হোৱাৰ উপৰিও স্বাৱলম্বিতাৰে লাভ কৰিছে এজন সফল ব্যৱসায়ীৰ পৰিচয় এয়া শুনক হাফিজুৰৰ সফলতাৰ আঁৰৰ কাহিনী মই ফলত দোকান কৰোঁ ফলত গেলামাল বস্তুবিলাক ৰাখোঁ মই বৰ্তমান ৪০,০০০ টকামান লৈছোঁ
তাৰপিছতো মানে 70,000 লৈছোঁ। এই মোৰ ভাল উন্নতি হৈছে। কৈছোঁ যে এইটো বন্ধন যিটো দিছে সেইটো ৰাইজৰ উপকাৰ কাৰণেই দিছে, এইটো ব্যৱসাৰ কাৰণে আৰু উপকাৰ হয়। আৰু আপোনাক যদি উন্নতি কৰিব বিচাৰে তেতিয়াহ'লে বন্ধনটো লোৱা ভাল হ'ব। বৰ্তমান মাহে 20-25 মান ওলাই মই আগত দোকানটো বড় কৰিব পৰা নাই পইচাৰ কাৰণে, সেইকাৰণে মই বন্ধন লোৱাৰ পিছতে অলপ ডেভেলপ হৈছোঁ মই। ভাল এইটো বন্ধন যিটো দিছে প্ৰাইভেট নেকি নাজানো মই, খুব উপকাৰ হৈ আছে। ধুবুৰীৰ পৰা সাহিল শেখৰ ৰিপৰ্ট, প্ৰতিবিম্ব লাইভ।